প্ৰতি বছৰৰ দৰে এইবেলিও দক্ষিণ বালিপুতা তাঁতিচুবুৰী ৰাইজৰ একমাত্ৰ পবিত্ৰ সেৱাস্থলী মহাপুৰুষীয়া নামঘৰৰ মণিকূট প্ৰতিষ্ঠা দিৱস উপলক্ষে 17 মাৰ্চ তাৰিখে দিনজোৰা কাৰ্যসূচীৰ লগতে ৰাতিৰ ভাগত মণ্টু ডেকা আৰু ভুৱন চন্দ্ৰ কলিতাৰ দ্বাৰা নাগাৰা নাম প্ৰদৰ্শন কৰে। উল্লেখযোগ্য যে এইবেলি নামঘৰৰ ৰাইজে কৰি অহা মণিকূট প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে তেওঁলোকৰ আদিপুৰুষসকলৰ স্মৃতিত এটি স্মৃতিসৌধ আৰু নিৰ্মাণ কৰে। ৰাতিপুৱা বন্তি প্ৰজ্বলন, ভাগৱত পাঠ আৰু ভাগৱত শোভাযাত্ৰা নাম কীৰ্তনৰ লগতে ৰাতি নাগাৰা নামেৰে কাৰ্যসূচীৰ অন্ত পৰে। সাহায্য থাকিবানে নে ৰজাৰ কথাও শুনিবা নহয় জানো? ভাইহাতে সেই ৰজাৰ আদেশ পাহি পাছে পাত্ৰ মন্ত্ৰী ভকত খবৰ গৃহে গৈ ভকত খবৰ গৃহে গৈ আৰু নিমন্ত্ৰণ পাই বাৰু ভকতসকলে কি কৰিছিল? সেইদিনা প্ৰভাততে হবে ৰজাৰ ঘৰে যায়। কিন্তু আমি আমাৰ ৰাজ্য পাৰি হলো মই ইয়াতে গছৰ তলত থাকি হলেও খুচিৰ মাগি খুৱাই তোক ডাঙৰ ডাঙৰ দীঘল অন্নপুত্ৰ পাই মাতি এই ভয়টো করল কোমল কোমল মাতেৰে মাটি চকাইছিল কৈছো দুৱাৰ খুলি ভিক্ষা লাগে আজি আমাৰ তাঁতিচুবা মহাপুৰুষীয়া নামঘৰৰ আজি আমাৰ প্ৰতিষ্ঠা দিৱস। সেই উপলক্ষে আমাৰ সমূহ ৰাইজে আমাৰ এই অনুষ্ঠানটিত ভাগ লৈছে। তাৰ উপৰিও আমাৰ যে পূৰ্বপুৰুষসকলৰ যিসকলে আমাৰ এই অনুষ্ঠানটিত আজিলৈকে
তেওঁলোকৰ মাটিৰ ঘাম মাটিত পেলাই তেওঁলোকে অশেষ পৰিশ্ৰম কৰি আমাৰ এই অনুষ্ঠানটি তেওঁলোকে প্ৰতিষ্ঠা কৰি থৈ গ'ল তেখেতসকলৰ প্ৰতি তেখেতসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি আমি এটি স্মৃতি সৌধ নিৰ্মাণ কৰিছোঁ আৰু এই স্মৃতি সৌধটোই আমি আমাৰ ভৱিষ্যত প্ৰজন্মই যাতে তেখেতসকলৰ সদায় মানে স্মৃতিটো ৰাখি থৈ যায় তেখেতসকলৰ মানে সদায় তেখেতসকলক আমি নিশ্চয় আমি তেখেতসকলক পাহৰিব নোৱাৰিম সেই হিচাপে আমি এই বস্তুটো আমি আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি সেই বস্তুটো নিৰ্মাণ কৰিছোঁ সেয়েহে আজি অনুষ্ঠানটি আপোনালোকে কেনে পাইছে আমি হয়তো চবে সকলোৱে ভালেই পাইছে আৰু সেই হিচাপে আমাৰ আজি এই প্ৰতিষ্ঠা দিৱসত আৰু স্মৃতি সৌধৰ মানে হেৰিত আমি এখন পালনাম অনুষ্ঠিত কৰিছোঁ সেয়েহে আমি সমূহ ৰাইজক আমি এই পালনামখনি উপভোগ কৰিবৰ কাৰণে আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ আৰু ভৱিষ্যতে আমাৰ ভৱিষ্যতে আমাৰ পৰিকল্পনা হ'ল আমাৰ যে এই মন্দিৰটো আমি ইয়াতকৈ আৰু মানে উচ্চ মানদণ্ডৰ মানে প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ ভৱিষ্যতে আমাৰ ভৱিষ্যতে আমাৰ সেই পৰিকল্পনাটো আমাৰ আছে।